আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ৱাকিয়া অৰ্থ নিশ্চিত ঘটনা। সূৰাটোৰ ৮৬ নম্বৰ আয়াতৰ পৰা ৯০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, মোৰ বহুত বেমাৰ থাকে, একদম বেমাৰৰ হিচাপ নাই। মোৰ গাটো বহুত দুৰ্বল হৈ থাকে, বহুত কষ্ট পাওঁ। ঔষধ পাতি খাই আছোঁ, ভালকৈ নকমেই তাৰমানে। আপোনালোকে দোৱা কৰিব যে মোৰ গাটো যেন বহুত সুস্থ থাকে আৰু মই এবাদত বন্দেগী কৰি দিন কটাব যাতে পাৰোঁ। ৮৬ নম্বৰ আয়াত। তোমালোক যদি কাৰো অধীনস্থ নোহোৱা আৰু তোমালোকে যদি নিজকে স্বাধীন বুলি সত্যই দাবী কৰা, তেনেহ'লে ওলাই যোৱা আত্মাটো ঘূৰাই নানা কিয়? আনহাতে সেই মুমূৰ্ষ ব্যক্তিজন যদি আল্লাহৰ নৈকট্যপ্ৰাপ্ত হয়, তেনেহ'লে তেওঁৰ বাবে আছে আৰাম, উত্তম খাদ্য আৰু সুসম্পদপূৰ্ণ জান্নাত। সুবহানাল্লাহ। ৯০ নম্বৰ আয়াত। আৰু যদি তেওঁ সোঁফালৰ দলৰ হয়। সমাপ্ত।